আজি আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজি মৃত্যু বাৰ্ষিকী প্ৰত্যেক বছৰে যেনেকৈ আমি শিল্পী দিৱস আমি উদযাপন কৰোঁ। এইবাৰো মৰিগাঁও জিলাত আমাৰ হৈছে, কিন্তু কেইবাটাও জেগাতো কেইবাটাও অনুষ্ঠান হৈছে। প্ৰথমেতো জিলা প্ৰশাসনৰ ফালৰ পৰা আমি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীতৰ কম্পিটিশ্যন আমি কৰিছিলোঁ। তাৰপিছত আজি আমি 2-3 জেগাত ইয়াতে জাগিৰোডত মই আছোঁ, আপোনাৰ সাহিত্য সভাৰ উদ্যোগত আপোনাৰ 12 পূজীয়াটো আছিলে, এনেকৈ কেইবা জেগাতো এই শিল্পী দিৱস উদযাপন কৰিছে। মই ভাবোঁ এটি এটা অতি দৰকাৰী আজিকালি বৰ্তমান যিহেতু আমাৰ মৰিগাঁও জিলা ইমান সংস্কৃতিৰ চহকী। ইয়াতে যদি আমি ল'ৰা ছোৱালীখিনিক যদি এনেকুৱা ধৰণে ইমান এটা ব্যতিক্ৰমীভাৱে মুকলি ৰাস্তাৰ মজিয়াত আমি যদি তেওঁলোকক আনি গীত পৰিৱেশন কৰাৰ বা নৃত্য পৰিৱেশন কৰাৰ যিখিনি আমি আজি ইয়াতে ব্যৱস্থা তেওঁলোকে লৈছে সকলোৱে, মই ভাবোঁ এইটো বহুত ডাঙৰ কথা। এটা কনফিডেন্স বিল্ডিঙৰ কাৰণে, তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জীৱনত আগবাঢ়ি যাবৰ কাৰণে আৰু নিজৰ মনৰ ভিতৰত থকা শিল্পীটোক জগাই উঠাবৰ কাৰণে মই ভাবোঁ এটা খুবেই সুন্দৰ পদক্ষেপ। আৰু আয়োজকসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকক সকলোকে শিল্পী দিৱসৰ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজি মৃত্যু বাৰ্ষিকী প্ৰত্যেক বছৰে যেনেকৈ আমি শিল্পী দিৱস আমি উদযাপন কৰোঁ। এইবাৰো মৰিগাঁও জিলাত আমাৰ হৈছে, কিন্তু কেইবাটাও জেগাতো কেইবাটাও অনুষ্ঠান হৈছে। প্ৰথমেতো জিলা প্ৰশাসনৰ ফালৰ পৰা আমি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ গীতৰ কম্পিটিশ্যন আমি কৰিছিলোঁ। তাৰপিছত আজি আমি 2-3 জেগাত ইয়াতে জাগিৰোডত মই আছোঁ, আপোনাৰ সাহিত্য সভাৰ উদ্যোগত আপোনাৰ 12 পূজীয়াটো আছিলে, এনেকৈ কেইবা জেগাতো এই শিল্পী দিৱস উদযাপন কৰিছে।